ডাঙৰীয়াক মই নিজে ফাইলত দিছিলোঁ, যোনদিনাখন নমিনেশ্যন দিছিলে, যিখন হোটেলত ভাত খাইছিলোঁ দুপৰীয়া, তাতে মই ফাইলত এবাৰ পইচা দিছিলোঁ। পিছৰবাৰ যাওঁতে মই ধৰা পৰিছিলোঁ, আৰু পিছৰবাৰ মই আৰু যিখিনি পইচা মোৰ লগৰ মানুহৰ তাত আছিলে, তেওঁলোকে পকেটৰ পৰা পুলিচ চিকিউৰিটি আহি পেলাই লৈ গ'ল পুলিচে। মই একাউণ্টত দিছোঁ পইচা, গৌৰৱ গগৈ ডাঙৰীয়াৰ সুদৰ একাউণ্টত, মোৰ নিজৰ মানুহ 3জনক দি পেলাই একাউণ্টত পইচা দি আহিছোঁ। এমাউণ্ট মই মনত নাই, MP ইলেকশ্যনৰ সময়ত মোটামুটি একাউণ্টত পইচা দিছোঁ। একাউণ্টটো মোৰ তেখেতৰ একদম খাছ মানুহ এজন মোৰ হোৱাটছআপত দিছে, মোৰ হোৱাটছআপত তেখেতৰ পাৰ্চনেলি একাউণ্ট আছে। যদি মই পইচা নিদিলোঁ হয়, গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা মানুহৰ একাউণ্ট নম্বৰটো মই পালোঁ হয় নেকি? সিদিনাখন AICC গৌৰৱ গগৈ ডাঙৰীয়াক যোনদিনাখন এলায়েন্সত গুচি গ'ল, মই লগ পাইছিলোঁ, নমস্কাৰ এটা দিছিলোঁ, মানুহজনে এটা মাতো দিলে, যদি ক'লে হয় যে চাবুদ্দিনে তোমালোকক দিব পৰা নাই, এলায়েন্সত দিছোঁ, তথাপি আমাৰ মনটো সন্তুষ্ট হ'লে হয়। ইমান অহংকাৰ মানুহজন। তেখেতৰ ঘৰত আমি প্ৰায়, আমি বুলি নহয়, বহুত এক্স মিনিষ্টাৰ, এক্স MLA, ৰানিং MLA গৈ পেলাই বাৰিন্দাত বহি থাকে 9টা বজাৰ পৰা 11টা বজালৈকে। মই নিজে প্ৰায় 10 দিন গৈছোঁ, মই কংগ্ৰেছৰ টিকেটৰ প্ৰাৰ্থিত্ব প্ৰত্যাশা কৰিছিলোঁ। মই ক'ব বিচৰা নাছিলোঁ। ৰাতিপুৱা 12টা বজালৈকে বহি থকাৰ পিছত বাৰিন্দাত জাগা নাই, চোতালত জাগা নাই, মানুহবিলাকক আমাৰ কেনেকুৱা ব্যৱহাৰ কৰে নাজানো, লেবাৰৰ নিচিনা ব্যৱহাৰ কৰে। যেতিয়া মানুহখিনি লগ পাব বিচাৰে তেখেতক, ডাইৰেক্ট ঘৰৰ পৰা ওলাই গুচি যায়, মানুহ এটা লগ নিদিয়ে। ইমান অহংকাৰী নেতাজনে, অহংকাৰী মানুহ। গতিকে তেখেতৰ লগত আমি এই থাকিলে সকলো মানুহ ওলাই গৈ আছে, এই অহংকাৰী মানুহৰ লগত যদি তেখেতে গ্ৰাছ লেভেলৰ পৰা সংগঠন কৰি আহিলে হয়, NSY যুৱ কংগ্ৰেছ যে ডাইৰেক্ট আহি দেউতাকৰ আশীৰ্বাদত ডাইৰেক্ট আহি সংগঠন নকৰি পেলাই MP হৈ গৈছিলে, আৰু দেউতাকৰ অহংকাৰত তেখেতে আপোনাৰ এতিয়াও থাকে, তেখেতে কোনো মানুহক লগ নকৰে, সন্মান নিদিয়ে। গতিকে এই যিহেতু তেওঁৰ লগত অকল বুট নহয়, ভূপেন বৰা ডাঙৰীয়া যেতিয়া সভাপতি আছিলে, তেখেতৰ ঘৰত যাওঁতে মানুহক যেনেকুৱা সন্মান দিছিলে, চাহ দিছিলে, বহিবলৈ কথা পাতিছিলে, ৰুমে মানুহৰ লগত কথা পাতিছিলে, সময় লৈছিলে, ফোন ৰিচিভ কৰিছিলে। জিন্দগীত ফোন গৌৰৱ গগৈ ডাঙৰীয়া ৰিচিভ নকৰে, হোৱাটছআপত মেছেজ এটা দিলে ৰিপ্লাই নিদিয়ে। গতিকে সেইজন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ অসমৰ মানুহবিলাক থাকি পেলাই আৰাম নাপাব। সকলোকে এই গৌৰৱ গগৈক বয়কট কৰিবৰ কাৰণে আহ্বান জনালোঁ। আজি মই হোজাই জিলা সংখ্যালঘু কংগ্ৰেছৰ সভাপতি আছিলোঁ হোজাই জিলাৰ। মই আজি সঁচাকৈ মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছোঁ। মোৰ পদত্যাগ কৰাৰ 1 নম্বৰে কাৰণ হ'ল লুৰিণজ্যোতি গগৈ। আপোনালোকে সকলোৱে জানে 2016 চনত অসমত NRC হৈছিলে। NRCৰ সময়ত ছাত্ৰ সন্থাৰ নেতৃত্ব দিছিলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। সেই সময়ত অসমৰ সংখ্যালঘু আৰু সংখ্যাগুৰু সম্প্ৰদায়ৰ প্ৰায় 17 লাখ মানুহৰ ভুৱা অভিযোগেৰে NRCৰ পৰা নাম কৰ্তন, অৰ্থাৎ ভাৰতীয় নাগৰিকত্বৰ এতিয়ালৈকে ভোটাৰ লিষ্টত নাম উঠাব পৰা নাই। সেইজন মানুহৰ দলৰ লগত কংগ্ৰেছ দলে এলায়েন্স কৰাৰ কাৰণে আমি সংখ্যালঘু আৰু সংখ্যালঘু মানুহে কষ্ট পাইছোঁ, দুখ পাইছোঁ। যে সেইকাৰণে মোৰ 1 নম্বৰ কাৰণটো হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত কংগ্ৰেছ দলে এলায়েন্স কৰাৰ কাৰণে মই এতিয়া সংখ্যালঘু নেতা হিচাপত মই মানি ল'ব পৰা নাই। দ্বিতীয় কথা হ'ল কি, বিন্না গান্ধী সমষ্টিত আজি 30 বছৰৰ পৰা বিন্না গান্ধী সমষ্টিখন কংগ্ৰেছৰ দখলত নাই। প্ৰায় 10 বছৰৰ পৰা এই 10 বছৰৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলে, শিক্ষিত যুৱক ল'ৰা ছোৱালীসকলে বা আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে বুথ লেভেলৰ পৰা লৈ একদম জিলা লেভেললৈকে সকলোৱে কষ্ট কৰি বিন্না গান্ধী সমষ্টিখন কংগ্ৰেছৰ পিনে মানুহৰ আকৰ্ষিত হৈছিলে। 2018 চনত কংগ্ৰেছৰ একপক্ষীয়ভাৱে নিৰ্বাচনত 4টা জিলা পৰিষদৰ পৰা লৈ আঞ্চলিক পঞ্চায়ত জয়ী হৈছিলে। 2019 চনত 1,43,000 ভোট পাইছিলে। 2024 চনত 1,53,000 ভোট পাইছিলে MP নিৰ্বাচনত। 2025 চনত গোটেই পঞ্চায়ত কেইটা আৰু 4টা জিলা পৰিষদ কংগ্ৰেছে দখল কৰিছিলে। অৰ্থাৎ বিন্না গান্ধী সমষ্টিৰ ৰাইজে এবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবলৈ, যিয়ে নহওক প্ৰাৰ্থীক তাক ভোট দি জয়যুক্ত কৰালে হয়। নাজানো কিহৰ ভিত্তিক এখন সমষ্টি এলায়েন্স কৰি পেলাই যিজন মানুহ আমাৰ সংখ্যালঘু মানুহৰ ক্ষতি কৰিছে সেইজনৰ লগত এলায়েন্স কৰি পেলাই শুনি পাইছোঁ ৰেহানুদ্দিন ডাঙৰীয়া কৈছে 5 কোটি টকাৰ, নিশ্চয় দাদাই জানে, এজন কংগ্ৰেছৰ APCCৰ আপোনাৰ আসাম প্ৰদেশ কংগ্ৰেছৰ ছেক্ৰেটাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেখেত আৰু মই দুইজনা বেছিভাগ আগভাগত আছিলোঁ। তেখেতে নিশ্চয় গম পাইছে ক'ৰবাৰ পৰা 5 কোটি টকাত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এই সমষ্টিখনৰ টিকেট বিচিছে। আজিলৈকে 5 দিনমান হৈ গ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই স্পষ্টীকৰণ দিয়া নাই, যিহেতু কথাটো সত্য হ'ব বুলি আমি ভাবিছোঁ। এই কংগ্ৰেছৰ আৰু এই AJP দলৰ লগত যিহেতু এলায়েন্স কৰিছে, সেইকাৰণে আমি বিন্না গান্ধী সমষ্টিৰ ৰাইজে বা অকল মই নহয়, কালি পৰহি দেখিব আপোনালোকে জিলা পৰিষদৰ সদস্যৰ পৰা লৈ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন, AP মেম্বাৰ সকলোৱে কংগ্ৰেছ দলৰ পৰা ৰিজাইন দিব। আৰু এটা কাৰণ হ'ল কি, যিজন প্ৰাৰ্থীক ঘোষণা কৰিছে ইতিমধ্যে ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়া, তেখেতৰ পৰিয়ালৰ পৰা এতিয়ালৈকে 6 বাৰ এই সমষ্টিখনত তেওঁলোকে ইলেকশ্যন খেলি পেলাই হাৰিলে। কংগ্ৰেছৰ কৰ্মী হিচাপত আমি মানি ল'ব পৰা নাই। বদৰুদ্দিন চাহাবক অকবাৰ দিছে নেকি কংগ্ৰেছ দলে, বদৰুদ্দিন চাহাব জিকিবৰ কাৰণে। সেইকাৰণে আমি কংগ্ৰেছ দলে যিহেতু সদায় হাৰা লগত থকাৰ ইচ্ছা নাই, সেইকাৰণে আমি কংগ্ৰেছ দলৰ পৰা ৰিজাইন দিছোঁ। আৰু দ্বিতীয়তে কথা হ'ল কি, এই অসমত বৰ্তমানে যিহেতু সংখ্যালঘু সমষ্টি আগত 30টা আছিলে, এতিয়া 22টা হ'ল। এই 22টা সংখ্যালঘুৰ কংগ্ৰেছৰ কৰ্মী আমি সকলো যদি ৰাজীৱ ভৱনত নাযাওঁ, কংগ্ৰেছৰ ৰাজীৱ ভৱনত চাকি নজ্বলে।
কংগ্ৰেছৰ সংখ্যালঘু নেতাসকল MLA প্ৰাৰ্থীসকল কংগ্ৰেছ দলৰ এটা ATM মেচিন হৈ গৈছে কংগ্ৰেছ দলৰ যদি টকা দিয়ে সংখ্যালঘু লোকসকলে কংগ্ৰেছ দলটো চলে বাকী হিন্দু মানুহসকল কংগ্ৰেছৰ অফিচতে নাহে শতকৰা 1-2জন মানুহ আহে তেওঁলোকৰ পৰা পইচা পাতি নলয় যি পইচা পাতি লয় আমাৰ পৰা অকল মোৰ পৰা বুলি নহয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰায় 250জন মানুহৰ পৰা এই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এটা লিষ্ট বনাই দিয়া আছে মাহেকীয়া পইচা কাৰেকশ্যন কৰা হৈছে আজি আমি প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আশাত গৈ পেলাই আমি পইচা দিবলগীয়া হৈছিল আপোনালোকে জানে গৌৰৱ গগৈ ডাঙৰীয়াক 2024 চনৰ লোকসভা নিৰ্বাচনত মই ফাইনেন্সিয়েলি সহায় কৰিবৰ কাৰণে গৈছিলোঁ সেই সময়ত পুলিচে মোক এৰেষ্ট কৰি এদিন আৰু এক ৰাতি লকআপত ৰাখিবলগীয়া হয় পিছত তেখেতৰ সভাপতিৰ একাউণ্ট নম্বৰটো মোক দিয়া হৈছে পাৰ্চনেল একাউণ্ট নম্বৰ দিয়া হৈছে মই লুকাই সভাপতিৰ একাউণ্টত টকাও দিবলগীয়া হৈছে মই দিছোঁ ভাবিছোঁ কংগ্ৰেছ দলৰ প্ৰতি মৰম আছে সেই কংগ্ৰেছ দলে আজি 4-5 কোটি লগাই লৈ পেলাই বিনাকান্দি সমষ্টিখন AJP কেণ্ডিডেটক বেচিলে হয় 2021 চনত যিজন মানুহৰ নাম লৈছে তেখেতৰ কাৰণে AUDFৰ লগত এলায়েন্স হ'ল আৰু বৰ্তমান তেখেতৰ কাৰণে এই সমষ্টিখন গুচি গ'ল হয় আজমলৰ লগত বুজাবুজি আছে কোনোবাই নিজৰ ল'ৰাক জিকাব কোনোবা ভাইক জিকাব নিজৰ ককায়েকক জিকাব ভিতৰুৱাভাৱে আণ্ডাৰষ্টেণ্ডিং আছে আৰু তেওঁলোকে ভাবিছে চৰকাৰ আহিব AUDFৰ আজমল চাহাবক ডিপুটি CM দিব আৰু সেইকাৰণে তেওঁলোকে ভিতৰুৱাভাৱে মিলি এইবাৰ এই 22টা সংখ্যালঘুৰ পৰা কংগ্ৰেছ দলে 10টাও চিট যিহেতু নাপায় আকাশত চাং পতা নিচিনা হ'ব বিৰোধী দলপতি কোনোবা এজন হ'বলৈ হ'লে 22টা মান MLA লাগে আমি দেখিছোঁ পদ্ম বৰদলৈ ডাঙৰীয়া যোৱাৰ পিছত মানুহবিলাক গোটেই আপাৰ আছামৰ তেখেতে আপাৰ আছামৰ মানুহৰ মন ভাঙি গৈছে কংগ্ৰেছক আৰু ভোট যিহেতু নিদিয়ে গতিকে আমি আৰু কিমান বিৰোধীত থাকিম আৰু গতিকে আমি এইবাৰ সকলো ৰাইজে বিন্না গান্ধী সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত গতিকে এবাৰ আমি চৰকাৰৰ পক্ষত থকাৰ দৰকাৰ পৰিছে